নমস্কাৰ তুমি যদি নৱোদয়ত চিট পাব বিচাৰা তেন্তে এই ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ ধৈৰ্য সহকাৰে চাব লাগিব কাৰণ এই ভিডিঅ'টো চালেহে গম পাবা একজেক্টলি পৰীক্ষাত কোনটো লেভেলৰ কুৱেশ্যন আহে গতিকে আজিৰ ভিডিঅ'ত আমি লসাগু আৰু গসাগুৰ ওপৰত আগৰ বছৰবোৰত কেনেধৰণৰ প্ৰশ্ন আহিছিল সেই সকলো ডিছকাছ কৰিম ঠিক আছে গতিকে ইয়াৰ আগত যিটো ভিডিঅ' দিছিলোঁ লসাগু আৰু গসাগুৰ ওপৰত অৰ্থাৎ 7 নম্বৰ ভিডিঅ'টো এই 7 নম্বৰ ভিডিঅ'টো যদি তুমি এতিয়ালৈকে চোৱা নাই তালৈ গৈ চাই ল'ব পাৰা প্লেলিষ্ট বনাই থোৱা আছে প্লেলিষ্টত ধুনীয়াকৈ গৈ চাই ল'বা তাৰপিছত এই কুৱেশ্যনসমূহ টাচ কৰিবলৈ চাবা কাৰণ 7 নম্বৰ ভিডিঅ'ত আমি গোটেই বেছিক কনচেপ্টবোৰ আৰু ইম্পৰ্টেণ্ট পইণ্টবোৰ আমি ডিছকাছ কৰিছিলোঁ চ' এইখিনি জানিলেহে এই প্ৰশ্নসমূহ তুমি ছল্ভ কৰিব পাৰিবা দ্বিতীয়তে আৰু এটা কথা কৈ থওঁ মই যেতিয়া কুৱেশ্যন অপেন কৰিম কুৱেশ্যন দেখাৰ লগে লগে তুমি ভিডিঅ'টো অফ কৰি ল'বা অৰ্থাৎ পজ কৰি ল'বা আৰু নিজে এবাৰ চেষ্টা কৰি চাবা উত্তৰ মই উলিয়াই দিয়াৰ আগতে তুমি নিজে চেষ্টা কৰি উলিয়াই চাবা তেতিয়াহে গম পাবা যে তুমি কিমান আৰু পঢ়িব লাগিব যে কুৱেশ্যনবোৰ ইজি আছিলে নে টান আছিলে অ'কে চ' আমি ডিছকাছ অৰ্থাৎ ষ্টাৰ্ট কৰি দিওঁ ৰাইট চ' 1 নম্বৰ প্ৰশ্নত আছে আমাৰ কি বুলি আছে যে আটাইতকৈ ডাঙৰ সংখ্যাটো কি যাৰ দ্বাৰা 270 আৰু 426ক হৰণ কৰিলে ভাগশেষ 6 পোৱা যায় চ' ইয়াৰ ট্ৰিকটো এনেকে মনত ৰাখিবা যেতিয়াই কৈ যে আটাইতকৈ ডাঙৰ সংখ্যাটো তেতিয়া গ সা উৰ কথা মনলৈ আনিবা কি কথা মনলৈ আনিব লাগিব গ সা উ চ' গ সা উ ইংৰাজীত কোৱা হয় HCF আৰু ফুল ফৰ্মটো হয় গৰিষ্ঠ সাধাৰণ উৎপাদক তেতিয়া 270 আৰু 426ৰ গ সা উ উলিয়াব লাগিব নেকি ছাৰ ত' তাৰ কাৰণে এইফালে চোৱা ভাগশেষ যিহেতু 6 পোৱা যায় বুলি কৈছে প্ৰথমতে 270 আৰু 426ৰ পৰা এই ভাগশেষটো বিয়োগ কৰি ল'বা চ' বিয়োগ কৰাৰ পিছত যিকেইটা বিয়োগফল পাম তাৰ আমি গ সা উ উলিয়াম চ' 270ৰ পৰা মই যদি 6 বিয়োগ কৰোঁ তেতিয়া কিমান পাম 264 পাম চ' 426ৰ পৰা 6 যদি মই বিয়োগ কৰোঁ তেতিয়া কিমান পাম 420 চ' 264 আৰু 420ৰ আমি কি উলিয়াব লাগে এতিয়া HCF অৰ্থাৎ গ সা উ উলিয়াব লাগে এতিয়া চোৱা গ সা উ উলিয়াবৰ কাৰণে আমাৰ শ্বৰ্ট ট্ৰিকটো মই কি বুলি শিকাইছিলোঁ যে দুয়োটা সংখ্যা একেটা সংখ্যাৰে হৰণ যায় নেকি চাব লাগে আমি যদি চাওঁ ইয়াৰ এককৰ স্থানতো 4 আছে আৰু ইয়াৰ এককৰ স্থানত 0 আছে গতিকে 2ৰে হৰণ যাব চ' 2টো বাহিৰত লিখি ল'বা এনেকে 2ৰে কেইবাৰ যাব যিহেতু প্ৰথমটোত ইয়াত 2 আছে ন 2টো 2ৰে কেইবাৰ যায় একবাৰ যায় ইয়াত 6 আছে 6টো 2ৰে কেইবাৰ যায় 3বাৰ যায় আৰু ইয়াত 4 আছে গতিকে 2ৰে 4টো কেইবাৰ যাব 132 টোটেল 132 পাই যাম কাটি দিলে হয়নে চ' ঠিক একেধৰণে আমি যদি যাওঁ তেতিয়া 4 আছে 4ক 2ৰে কেইবাৰ যাব 2বাৰ আৰু ইয়াত 2 আছে 2ক আকৌ 2ৰে হৰণ কৰিলে একবাৰ 0ক 2ৰে হৰণ কৰিলে কেইবাৰ যাব 0বাৰ চ' আকৌ দুইটাৰ ক্ষেত্ৰতে শেষৰ ফালে 0 আৰু 2 আছে গতিকে আকৌ 2ৰে হৰণ যাব 2 বাহিৰত উলিয়াই ল'বা চ' ইয়াত আছে মইতো নকটাৰ আগতে বুজাই দিওঁ যে প্ৰথমটোত কি আছে 1 আছে 1টো 2ৰে হৰণ যায় নে নাযায় গতিকে 1 আৰু 3ক একেলগে ল'লে 13 হ'ব 13ক আচ্ছা 2ৰে হৰণ কৰিলে কেইবাৰ যায় 6বাৰ যায় 2 6 গুণ কি হয় 12 কিন্তু 1 থাকি গ'ল এই 1টো এই 2ৰ ওচৰলৈ গুচি আহিলে 12 হ'ব ঠিক আছে মানে এই 2টোৰ আগত 1টো আছে বুলি ভাবি ল'বা 12 হ'ব চ' 12ক আকৌ 2ৰে কেইবাৰ যাব 6 ঠিক আছে গতিকে 2ৰে যদি 132 হৰণ কৰোঁ 66 পালোঁ ঠিক একেদৰে মই যদি চাওঁ চ' ইয়াত 2 আছিলে একবাৰ যাব ইয়াত 1 আছিলে 0বাৰ যাব আৰু 1ৰ পৰা 0 গুচি গ'লে কিমান থাকিব 1 থাকিব এই 1টো 0ৰ ওচৰলৈ আহিলে 10 হ'ব 2 5 গুণ 10 আকৌ দুইটাৰ ক্ষেত্ৰত মই যদি চাওঁ ইয়াৰ এককৰ স্থানত 6 আছে আৰু ইয়াৰ এককৰ স্থানত 2 আছে 5 আছে গতিকে এইটো 2ৰে নাযাব 3ৰে যাব চোৱাত 6 6 12 আৰু গোটেইটো যোগ কৰিলে 6 পোৱা যায় 6টো 3ৰে হৰণ যায় 12টো 3ৰে হৰণ যায় গতিকে দুয়োটা সংখ্যাই 3ৰে হৰণ গৈ আছে চ' 2ৰে হৰণ কেনেকৈ যায় 3ৰে হৰণ যোৱা কেনেকৈ আমি চিনিব পাৰোঁ তাৰ কাৰণে নাম্বাৰ ছিষ্টেমত ধুনীয়াকৈ বুজাই থোৱা আছে তালৈ গৈ তোমালোকে এবাৰ চাই ল'বা ৰাইট চ' দুয়োটা যিহেতু 3ৰে হৰণ যায় 3 মই বাহিৰত উলিয়াই ল'ম চ' 3 2 গুণ 6 3 2 গুণ 6 এফালে 3ৰে 3 3 গুণ 9 আৰু 3 5 গুণ 15 22 আৰু 35টো আৰু বেলেগ সংখ্যাৰ একে সংখ্যাৰে হৰণ নাযায় কেৱল 1ৰে হৰণ যায় আৰু যদি 1ৰে হৰণ যায় তেতিয়া এই দুটা বাদ দিব লাগে বাকী বাহিৰত যিমানখিনি সংখ্যা পালে গোটেইটো পূৰণ কৰিবা 2 2 গুণ 4 4 3 গুণ 12 চ' 12 উইল বি কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ চ' ইয়াত মই HCF কেনেকৈ উলিওৱা হয় মই ইয়াত অকণমান দীঘলকৈ বুজাই দিলোঁ LCM কেনেকৈ উলিওৱা হয় ইয়াৰ কাৰণেও
দুইটাৰ ক্ষেত্ৰত HCF কেনেকৈ উলিয়াব লাগে, LCM কেনেকৈ উলিয়াব লাগে, সাধাৰণ গুণিতক, সাধাৰণ উৎপাদক কেনেকৈ উলিয়াব লাগে। চ' এইখিনি আমি 7 নম্বৰ ভিডিঅ'তে দিয়া আছে, তালৈ গৈ এবাৰ প্ৰথমতে চাই ল'বা। নাম্বাৰ 2ত আছে তলৰ কোনটো সংখ্যা 4, 8 আৰু 6 তিনিওটা সংখ্যাৰ গুণিতক বুলি কৈছে। চ' তিনিওটা সংখ্যাৰ গুণিতক বুলি কোৱাৰ লগে লগে ইয়াৰ কি হ'ব লাগিব, সাধাৰণ গুণিতক। চ' সাধাৰণ গুণিতক কেনেকৈ উলিয়াব লাগে ধুনীয়াকৈ 7 নম্বৰ ভিডিঅ'ত আমি ডিছকাছ কৰিছিলোঁ। কিন্তু কেতিয়াবা কি হয়, আমি যদি সাধাৰণ গুণিতকবোৰ উলিয়াই থাকোঁ তেতিয়া সময় বেছি যায় যেন লাগে। বিশেষকৈ ডাঙৰ এনেকৈ যদি ডাঙৰ সংখ্যাবোৰ আমি উলিয়াব লাগে তেতিয়া সাধাৰণ গণিত উলিয়াই থাকিলে আমাৰ কি হয়, কেতিয়াবা সময় নষ্ট হৈ যায়। চ' ইয়াৰ কাৰণে কি কৰিব লাগে, চ' প্ৰথম চেক কৰিলে হ'ল 4ৰে হৰণ গৈছেনে, 8ৰে হৰণ গৈছেনে, 6ৰে হৰণ গৈছেনে। যদি তিনিটাৰে গৈছে তেতিয়া আমাৰ উত্তৰটো শুদ্ধ হ'ব। আমি যদি চাওঁ 396ৰ ক্ষেত্ৰত 96 4ৰে হৰণ যায়, মানে 4ৰে হৰণ যোৱা সংখ্যা আমি কেনেকৈ চিনিব পাৰোঁ, লাষ্টৰ দুটা চাব লাগে। লাষ্টৰ দুটা যদি 4ৰে হৰণ গৈছে গোটেই সংখ্যাটো 4ৰে হৰণ যাব। চ' 96টো আমি যদি 4ৰে হৰণ কৰোঁ 4 2 গুণ 8 আৰু এইফালে থাকিব 16, 4 4 গুণ 16 হৰণ গৈছে, গতিকে 4ৰে হৰণ যায়। 8ৰে হৰণ যোৱা চাবলৈ হ'লে আমি এই লাষ্টৰ তিনিটা চাব লাগে। চ' ডেট মিনছ 396, ৰাইট? চ' 396টো 8ৰে হৰণ যায় নেকি চাম। আমি যদি চাওঁ 8 5 গুণ 40, 8 4 গুণ 32 হ'ব, আৰু এইফালে থাকিব 76, 76টো আকৌ 8ৰে হৰণ নাযায়, গতিকে এই এ নম্বৰটো আমাৰ শুদ্ধ নহয়। নেক্সটটো 96 আছে যিহেতু, গতিকে এইটো 4ৰে হৰণ যায়, আৰু 696টো 8ৰে হৰণ যায় নে চাব লাগে। চ' 69 আছে, 8 8 গুণ কি হ'ব 64, কিমান থাকিলে 5 থাকিলে 6, 8 7 গুণ 56, ডেট মিনছ 8ৰেও হৰণ গৈছে। আৰু 6ৰে হৰণ গৈছেনে নাই কেনেকৈ চাম, যদি এই সংখ্যাটো 2ৰেও হৰণ যায় আৰু 3ৰেও যদি হৰণ যায় তেতিয়া 6ৰে হৰণ যাব। চ' শেষৰ ফালে যিহেতু 6 আছে, মানে যুগ্ম সংখ্যা আছে, গতিকে এইটো 2ৰে হৰণ যাব। লগতে 9 6 15, এই গোটেইকেইটা আমি অংককেইটা যদি যোগ কৰোঁ, 9 6 15, 15 6 কি হয় 21, 21টো 3ৰে হৰণ গৈছে, ডেট মিনছ এইটো 6ৰেও হৰণ গৈছে। চ' আমাৰ উত্তৰটো কি হ'ব, অপশ্যন নম্বৰ বি। 45, 60 আৰু 75ৰ গসাউ আৰু লসাগুৰ যোগফল হ'ল। চ' 45, 60, 75ৰ প্ৰথমতে আমি কি উলিয়াব লাগিব, গসাউ উলিয়াম। তাৰপিছত কি উলিয়াব লাগিব, লসাগু উলিয়াব লাগিব, আৰু লাষ্টত কি কৰি দিব লাগিব, যোগ কৰি দিব লাগিব। চ' গসাউ কেনেকৈ উলিয়াম, আটাইকেইটা সংখ্যা একেটা সংখ্যাৰে হৰণ যায় নেকি আমি চাম। গোটেইকেইটা যিহেতু এককৰ স্থানত 5 আছে আৰু 0 আছে, গতিকে 5ৰে হৰণ যাব। 5ৰে এইটো কেইবাৰ যাব, 5 9 গুণ 45, 60টো কেইবাৰ যাব, 5 12 60, আৰু 75টো কেইবাৰ যাব, 5 25, চৰি 5 25 নহয়, 5 15 75, ঠিক আছে। চ' আকৌ এই গোটেইকেইটা সংখ্যা 3ৰে হৰণ যায়, চ' 3টো বাহিৰত লিখি ল'ম, 3 3 গুণ কিমান হ'ব, 3 3 গুণ 9, আৰু এইফালে 12টো কেইবাৰ যাব, 3 4 গুণ 12, আৰু এইফালে কেইবাৰ যাব, 3 5 গুণ 15। আকৌ এই গোটেইকেইটা একেটা সংখ্যাৰে হৰণ যায়নে, নাযায়, অকল 1ৰেহে হৰণ যায়, বেলেগেৰে হৰণ নাযায়। এই ক্ষেত্ৰত ইয়াৰ গসাউ কিমান হ'ব বুলি ক'লে, বাহিৰত যিকেইটা পালা এই দুটা পূৰণ কৰিবা। চ' পূৰণ কৰিলে এইটো গসাউ কিমান পালো, 15। লসাগু কিমান হ'ল বুলি ক'লে, এই গোটেইকেইটাও আকৌ পূৰণ কৰিব লাগিব, ঠিক আছে। চ' 3 4 আৰু 5, লগতে বাহিৰত যিকেইটা সংখ্যা আছিলে এইকেইটাও পূৰণ কৰি দিব লাগিব। চ' 5 4 গুণ কি হয়, 20 হয়। ধৰি ইয়াক আৰু শ্বৰ্ট কৰিব পাৰোঁ, 5 5 গুণ কি হয়, 25, 5 5 গুণ কি হয়, 25, আৰু 25 আৰু 4 পূৰণ কৰিলে কি হৈ যাব, 100। চ' 3 3 গুণ কি হ'ব, 9, 9 আৰু 100 পূৰণ কৰিলে কি হ'ব, 900। আৰু আমাক প্ৰশ্নত কি সুধিছে, যোগ কৰিবলৈ কৈছে। এলচিএমটো 900 পালো আৰু এইচচিএফটো 15 পালো। চ' 900 আৰু 15 যোগ কৰিলে কিমান হ'ব, 915। অপশ্যন চি উইল বি কাৰেক্ট এনচাৰ। 2020 চনত আহিছিলে চোৱা 640ৰ মৌলিক গুণনীয়ক। চ' গুণনীয়ক মানে উৎপাদকৰ কথা কয়। কি বুলি কোৱা হয়, উৎপাদক বা উৎপাদকীকৰণ বুলিও কোৱা হয়। উৎপাদকৰ আৰু এটা নাম আছে, এইটো হ'ল গুণক, গুণক বুলিও কেতিয়াবা কোৱা হয়। চ' মৌলিক উৎপাদকীকৰণ কেনেকৈ কৰা হয় এবাৰ মই তোমালোকক দেখুৱাইছো। চ' দ্বিতীয়তে দেখুৱাম ইয়াক আমি শ্বৰ্টকৈ কেনেকৈ ইয়াৰ উত্তৰটো উলিয়াব পাৰোঁ। চ' ইয়াক চাব লাগে, সদায় 2ৰে ষ্টাৰ্ট কৰিব লাগে, আৰু আমি অকল মৌলিক সংখ্যাৰেহে হৰণ কৰিম। মৌলিক সংখ্যা মানে যিবোৰ কেৱল 1ৰে হৰণ যায় আৰু সংখ্যাটো নিজৰ দ্বাৰা হৰণ যায়। চাপ'জ 2টো মৌলিক সংখ্যা, কাৰণ 1ৰে হৰণ যায় আৰু 2ৰে হৰণ যায়, বেলেগ সংখ্যাৰে হৰণ নাযায়। চ' 2ৰে হৰণ গৈছে, এইটো 2 3 গুণ 6, আৰু 4 আছে 2 2 গুণ 4, 2 0 0, আকৌ 2ৰে হৰণ যাব, 2 1 গুণ 2, 3 আছিলে, 3ৰ পৰা 2 গ'লে 1 থাকিব, এইফালে আহিলে 12 হ'ব, 2 6 গুণ 12 আৰু 2 0 0, এনেকৈ চেম প্ৰচেছত যদি যাওঁ, 2 1 গুণ 16, 2 0 0। চ' এইটোক মৌলিক উৎপাদকীকৰণ চুটি হৰণ পদ্ধতিৰে কৰিছোঁ, ঠিক আছে। চ' 2 40 80 হ'ব,
2 20 40 হ'ব আৰু ইফালে 2 10 গুণ 20 হ'ব আকৌ ইফালে কি হ'ব 2 5 গুণ 10 ৰাইট সো ইয়াত 2 কেইটা পাইছো 1 2 3 4 5 6 7 সাতটা 2 পাইছো আৰু 5 এটা পূৰণ হৈ আছে সো ইয়াত 3টা আছে আৰু ইয়াত 4টা আছে আৰু 5 এটা পূৰণ হৈছে অপচন ডি টো আমাৰ শুদ্ধ হয় ইমানখিনি কৰাৰ প্ৰয়োজন নাছিলে তুমি জাস্ট এইটো ক্ৰস চেক কৰি গলে হ'ল আমি যদি লাষ্টৰটোকে চেক কৰো 2 2 গুণ 4 হ'ব এফালে 2 2 গুণ 4 হ'ব এফালেও 2 2 গুণ 4 হ'ব আৰু এফালে 2 5 গুণ 10 আকৌ গোটেইকেইটা পূৰণ হৈ আছে সো 4 4 গুণ 16 হ'ব আৰু 4 10 গুণ কি হয় 40 সো 40 আৰু আমি যদি 16 পূৰণ কৰো তেতিয়া কি হয় 640 আকৌ পাব পাৰিছো সো অপচন ডি টো আমাৰ শুদ্ধ হয় প্ৰথম এশটা স্বাভাৱিক সংখ্যাত কিমানটা সংখ্যা আছে যি 3 আৰু 5 দুয়োটাৰে গুণিতক সো এনে ধৰণৰ কুৱেশ্যনবোৰ ভেৰি ইম্পৰ্টেণ্ট হয় আৰু 2019 চনত আহিছে সো ইয়াৰ শ্বৰ্ট ট্ৰিকটো হ'ল প্ৰথমতে দুয়োটাৰে যিহেতু গুণিতক বুলি কৈছে প্ৰথমতে ইয়াৰ সাধাৰণ গুণিতকটো উলিয়াই ল'বা ঠিক আছে সো সাধাৰণ গুণিতকটো কি হ'ব 3 আৰু 5ৰ সাধাৰণ গুণিতক 3 আৰু 5 পূৰণ কৰিবা কাৰণ এই দুয়োটাই একেটা সংখ্যাৰে হৰণ নাযায় গতিকে পূৰণ কৰিলে কিমান হ'ব 15 হ'ব সো এই 15ৰে যিহেতু প্ৰথম 100টা বুলি কৈছে 100টো হৰণ কৰি দিবা 15ৰে সো 15 লগত মই যদি 6 পূৰণ কৰো 90 পাম 7 যদি পূৰণ কৰো তেতিয়া কি হয় 105 বেছি হৈ যায় গতিকে 6 পূৰণ কৰিম তেতিয়া কি হ'ব 90 10 থাকিলে দশমিক আহি যাব ইয়াত শূন্য আহি যাব আকৌ 6 বাৰ যাব সো দশমিকৰ পিছত যি সংখ্যা নোলাক এইটো বাদ দিব লাগে ইয়াৰ আগৰটো চাবা 6 আছে সো আমাৰ উত্তৰটো কি হ'ব অপচন ডি চাৰিটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি যিটো সম্পূৰ্ণৰূপে 2 3 4 8 10 ৰে হৰণ কৰিব পাৰি সো এনে ধৰণৰ কুৱেশ্যনবোৰ ৰিপিটেড হৈ থাকে সো ইম্পৰ্টেণ্ট হয় সো এনে ধৰণৰ কুৱেশ্যন অহাৰ লগে লগে আমি কেনেকৈ সলভ কৰিব লাগে চোৱা এই যিকেইটা সংখ্যা আছে প্ৰশ্নটো ভালকৈ পঢ়ি ল'বা না প্ৰশ্নবোৰ ভালকৈ বুজি পালেহে উত্তৰবোৰ কৰিব পাৰি সো মই প্ৰশ্ন এবাৰে পঢ়িছো তোমালোকে বাৰে বাৰে পঢ়ি বুজিবলৈ চেষ্টা কৰিবা মই ইয়াৰ উত্তৰটো কেনেকৈ উলিয়াব লাগে মই জাষ্ট দেখুৱাইছো তোমালোকক সো 2 3 8 10ৰ আমি লসাগু উলিয়াম কি উলিয়াম লসাগু কেনেকৈ উলিয়াম ইয়াত একেটা সংখ্যাৰে হৰণ যোৱা সংখ্যা আছে নেকি চাই ল'ব লাগে 2টো আছে 8টো আছে আৰু 10টো আছে একেটা সংখ্যাৰে হৰণ যায় আৰু কিহেৰে হৰণ যায় বুলি ক'লে 2ৰে হৰণ যায় 2ৰে এই 2টো কেইবাৰ যায় একবাৰ 3টো নগ'লে গতিকে 3বাৰকে থাকিব আৰু 8টো কেইবাৰ যায় 4বাৰ যায় আৰু 10টো কেইবাৰ যায় 5বাৰ যায় এতিয়া একেটা সংখ্যাৰ আকৌ হৰণ যোৱা সংখ্যা আছে নে ইয়াত নাই গতিকে গোটেইকেইটা পূৰণ কৰি দিয়া 5 4 গুণ 20 আৰু 3 20 60 কিমান পালো 60 লগতে বাহিৰত যে 2 লিখিছিলো এটো আমি পূৰণ কৰিম 2 60 কিমান হ'ব 120 কি হ'ব 120 সো ইয়াৰ এলচিএমটো কিমান পালো 120 এতিয়া আসল আমাৰ কুৱেশ্যনটো কি কৈছে যে চাৰিটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো বুলি কৈছে আমি জানো যে চাৰিটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি হয় 1000 হয় চাৰিটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি হয় 1000 সো ইয়াৰ ওপৰতো নাম্বাৰ চিষ্টেমত মই ইয়াৰ ওপৰত মানে চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা সো এনে ধৰণৰ কুৱেশ্যনবোৰ আমি তাত ডিছকাছ কৰিছিলো তালৈ গৈ তোমালোকে চাই ল'ব পাৰা তেতিয়াহে বুজি পাবা ৰাইট সো 1000ক আমি কিহেৰে হৰণ কৰিম 120ৰে হৰণ কৰিম সো ইয়াত যিহেতু 100 আছে গতিকে 120তকৈ সৰু হৈ আছে নহয় জানো সো গোটেইটো 1000 হিচাপে ল'ব লাগিব সো 120ৰ লগত আমি কি পূৰণ কৰিলে 1000 পাম এইটো আমি চাই লওঁ আমি 9 যদি পূৰণ কৰো 9 0 0 9 2 গুণ 18 আৰু 9 গুণ 1080 এতিয়াও বেছি হৈ গৈছে আমি যদি 8 বাৰ দিওঁ 8 0 0 8 2 গুণ 16 96 সো 8 বাৰ দিওঁ কিমান পালো 96 এইখিনি লিখিব লাগিব 960 থাকিলে কিমান 40 থাকি গ'ল ৰাইট কিমান থাকি যাব 40 থাকি যাব সো 120তকৈ 40টো সৰু হৈ আছে সো আটাইতকৈ সৰু সংখ্যা বুলি ক'লে আমি 1000ৰ পৰা এতিয়া যিহেতু 1000টো 120ৰে হৰণ যোৱা নাই সো হৰণ যাবলৈ হ'লে আমি দুই প্ৰকাৰে আমি ইয়াক সংখ্যাটো উলিয়াব পাৰো যে 1000ৰ পৰা আমি 40 বিয়োগ কৰিব পাৰো কি বিয়োগ কৰিব পাৰো 40 বিয়োগ কৰিলে কি হ'ব 0 হ'ব আৰু ইফালে 960 হ'ব কিমান হ'ব 960 হ'ব কিন্তু 960টো কি হয় তিনিটা অংকহে আছে আমাক কৈছে যে চাৰিটা অংক হ'ব লাগিব গতিকে ইয়াৰ লগত আমি মাইনাছ কৰিব নোৱাৰো প্লাছ কৰিব লাগিব কিমান প্লাছ কৰিব লাগিব বুলি ক'লে ইয়াত যিহেতু 120 আছে আৰু ইয়াত কি আছে 40 আছে সো এই দুটা বিয়োগ কৰিবা বিয়োগ কৰিলে কিমান হয় 80 পাম এই 80টো 1000 লগত যোগ কৰি দিবা ৰাইট সো কিমান হ'ব 1080 অপচন সি উইল বি কাৰেক্ট এনসাৰ নাম্বাৰ 7ত আছে যে 14 আৰু 28 দুটা সংখ্যাৰ HCF 14 LCM HCF মানে কি হয় হাইয়েষ্ট কমন ফেক্টৰ আৰু ইয়াক অসমীয়াত মই যদি শৰ্টকে কওঁ তেতিয়া কি হ'ব গহাও ঠিক তেনেকৈ LCM মানে লিষ্ট কমন মাল্টিপল
কি হয় মাল্টিপল সো ইয়াক যদি মই শৰ্টকৈ অসমীয়াত কওঁ তেতিয়া কি হ'ব লহাগু সো ইয়াত আমাক গহাও দিয়া আছে সংখ্যা দুটাও দিয়া আছে আৰু ইয়াৰ জাষ্ট আমি এলচিএমটো উলিয়াবলৈ কৈছে ইয়াৰ কাৰণে মই তোমালোকক ফৰ্মুলা দিছিলোঁ যে সংখ্যা দুটাৰ পূৰণ ফলটো কাৰ সমান বুলি কৈছিলোঁ ইয়াৰ HCF আৰু যিটো লহাগু আছিলে এই দুটা পূৰণ কৰিলে সমানেই পাওঁ সো ইয়াত মানবোৰ বহুৱাই দিলে হ'ল 14 28 আৰু HCF টো ইয়াত কিমান দিয়া আছে 14 দিয়া আছে 14 ইয়াত দি দিয়া আৰু LCM টো আমাক উলিয়াবলৈ কৈছে LCM টো ইয়াত থাকি যাব যেহেতু অকল LCM টো আমি ৰাখিব লাগে সেই 14 টো কি হৈ আছে পূৰণ হৈ আছে গতিকে এইফালে গুচি আহিব এইফালে গুচি আহিলে কি হ'ব হৰণ হৈ যাব তলত 14 আহি যাব যেহেতু ইয়াত 14 আছিল ৰাইট সো 14 আৰু 14 কটা গ'ল আমাৰ থাকিলে 28 সো অপচন এ টোৱে আমাৰ শুদ্ধ হ'ব দুটা সংখ্যাৰ HCF চোৱা 2018 চনত ইয়াৰ 7 নম্বৰ কুৱেশ্যনটো আহিছিলে ন সো এইটো 2017 চনত আহিছে সো বেক টু বেক আহি গৈছিলে একে ধৰণৰ কুৱেশ্যন চোৱা দুটা সংখ্যাৰ HCF 38 আৰু ইহঁতৰ LCM এবাৰ LCM আৰু HCF দুয়োটাই দিয়া আছে তাৰ পিছত এটা সংখ্যা দিয়া আছে 1558 আনটো সংখ্যা কিমান এইটো উলিয়াবলৈ কৈছে সো আনটো সংখ্যাক মই ইয়াত কি ধৰি লৈছো x ধৰি লৈছো LCM কিমান আছে LCM আছে তোমাৰ ইয়াত 98154 আৰু HCF কিমান দিয়া আছে HCF 38 আৰু ইফালে থাকিব 1558 into x যেহেতু x টো কেৱল অকলে ৰাখিব লাগে সো 158 টো ইয়াৰ তললৈ গুচি আহিব 1558 টো ইয়াৰ তললৈ গুচি আহিব ইয়াক ক্যালকুলেশন কৰিবলৈ এটা ডাঙৰ লাগিছে হয়নে সো ইমান টান নহয় এটো চাবা তলে ওপৰে চাবা যে একেটা সংখ্যাৰ হৰণ যোৱা সংখ্যা আছে নেকি আমি যদি চাও 38 আৰু 1558 টো যদি চাও দুইৰে দুইটা হৰণ যায় দুইৰে কাটি দিম এই দুইৰে 2 1 গুণ 2 আৰু 2 9 গুণ 18 ঠিক আছে দুইৰে এবাৰ কেইবাৰ যাব এটো 2 7 গুণ 14 2 7 গুণ 14 2 9 গুণ 18 ৰাইট তাৰ পৰা আমি যদি চাও যে 779 টো আৰু ইফালে এই সংখ্যাবোৰ বা এই 779 টো 19 ৰে হৰণ যায় নেকি চাব লাগে সো 77 টো 19 ৰে কেইবাৰ যাব মই যদি 19 ৰ লগত 6 বাৰ দিও 6 9 গুণ 54 ৰ 4 বেছি হৈ যায় ন 4 বাৰ দি চাও 4 9 গুণ 36 ৰ 6 3 উকলিলে 4 1 গুণ 4 4 3 7 সো 779 আছিলে 76 গুচি যাব থাকিলে কিমান তোমাৰ 19 সো 19 ৰে এই 19 টো আকৌ একবাৰ যাব that means আমাৰ কিমান পালো 41 পালো কিমান পালো 41 সো ইয়াত ভালকে মই লিখি লৈছো 19 ৰে আমি যদি 779 ক কাটো তেতিয়া তলত থাকি যাব 41 আৰু ওপৰত থাকি যাব 98154 এতিয়া 41 ৰে আকৌ আমি 998 ক আমি কাটি দিম সো 41 ৰ লগত কি পূৰণ কৰিলে 998 পাম 41 ৰ লগত মই যদি 3 পূৰণ কৰো বেছি হৈ যায় 2 পূৰণ কৰিব লাগিব 2 1 গুণ 2 আৰু 2 4 গুণ 8 সো 98 অকমান ক্যালকুলেশনটো প্ৰেক্টিস কৰিবা ঠিক আছে সো এটো হৈ যাব 82 ওকে 6 থাকিব ইফালে 1 থাকিব 1 নামি আহিব সো ইয়াত দুইৰে স্টাৰ্ট হোৱা আকৌ অপচনৰ লগতো এটো খেলিব পাৰে সো দুইৰে স্টাৰ্ট হোৱা সংখ্যা আছে নেকি এটোটো দুইৰে স্টাৰ্ট নাই এটো দুইৰে স্টাৰ্ট নহয় সো এই দুটা আমি চাব লাগিব বি আৰু ডিৰ ভিতৰত যিকোনো এটা শুদ্ধ হ'ব আমি যদি 3 বাৰ দি চাও এতিয়া 3 বাৰ দিও যেহেতু দুইটাতে 3 আছে সো 3 বাৰ দিলে 3 1 গুণ 3 3 4 গুণ 12 সো 123 গুচি যাব 11 পৰা 3 গলে 8 থাকিব ইফালে 16 মানে 5 থাকিব ইফালে 2 3 থাকিব সো 5 385 এতিয়া 2 আছে 3 আছে 2 আছে 3 এবাৰ 9 বাৰ দি চাওচোন 9 বাৰ দিলে এটো 385 টো লাইন নলাই সো ইয়াত মই যদি 9 বাৰ দিও 9 1 গুণ 9 9 4 গুণ 36 369 সো 9 টো দিয়াৰ পিছতো সৰু হৈ থাকিলে গতিকে তথাপি আমি 9 দিব লাগিব সো 8 টো আমি দিব নোৱাৰো অপচন ডি টো আমাৰ শুদ্ধ নহব সো অপচন বি টো কাৰেক্ট হ'ব যদি দুটা সহমৌলিক সংখ্যাৰ গুণফল 117 হয় তেন্তে সিহঁতৰ এলচিএম হ'ব সহমৌলিক ইংৰাজীত কোৱা হয় ক প্ৰাইম নাম্বাৰ বা সহমৌলিক বুলি আমি কেনেকৈ গম পাম দুটা সংখ্যা সাপোজ 2 আৰু 3 লৈছো এই 2 আৰু 3 আমি কি বুলি কম সহমৌলিক বুলি কম কাৰণ এই দুটাৰ আমি সাধাৰণ উৎপাদক কেৱল 1 পাব পাৰো ঠিক আছে বা গহাওটো কি হয় সদায় ইয়াৰ 1 দুটা সংখ্যাৰ গহাও যদি কেৱল 1 হয় ঠিক আছে গহাও যদি 1 হয় কেৱল নহয় 1 হয় তেতিয়া এই সংখ্যা দুটাক আমি কি বুলি কম সহমৌলিক বুলি কম সো সহমৌলিক বুলি কোৱাৰ লগে লগে তুমি সদায় মন ৰাখিবা গহাওটো কিমান হ'ব 1 হ'ব এটো পইণ্ট হিচাপে লিখি ৰাখিবা ৰাইট এতিয়া কৈছে যে দুটা সহমৌলিক সংখ্যাৰ গুণফল
গুণফল মানে দুটা সংখ্যাক মই যদি পূৰণ কৰোঁ তেতিয়া পূৰণফলটো কাৰ সমান বুলি কৈছিলোঁ HCF মানে গসাউ আৰু LCMৰ সমান বুলি কৈছিলোঁ চ' দুয়োটাৰ পূৰণফলটো আমাক ইয়াত দিয়া আছে 117 HCFটো আমাক যেহেতু দিয়া নাই তথাপি আমি ক প্ৰাইম বুলি কোৱাৰ লগে লগে গসাউ 1 বুলি মানি ল'ব লাগিব আৰু LCMটো LCM ভাগে থাকিব চ' এই 1টো পূৰণ হৈ আছিলে LCMটো অকলে ৰাখিব লাগে ইয়াৰ তললৈ গুচি আহিব 1টো তেতিয়া পূৰণ হৈ থাকিলে হৰণ হৈ যায় চ' 1এৰে যদি 117 কাটি দিওঁ তেতিয়া 117 পাম অপশ্যন ডি টো আমাৰ শুদ্ধ হ'ব নাম্বাৰ 10ত আছে 114 আৰু 95ৰ LCM হৈছে চ' 114 95 ইয়াক LCM উলিয়াবৰ কাৰণে এনেকেও কৰিব পাৰো চোৱা 114 2এৰে ইয়াক যিহেতু 2এৰে কটা যাব 2 5 গুণ 10 2 7 গুণ 2 7 গুণ 14 আকৌ এই 57ক আমি ভাঙিব পাৰো 3ৰে 3 1 গুণ 3 3 9 গুণ 27 চ' আমি কি পাৰো 2 পূৰণ 3 পূৰণ আৰু ইফালে 19 পালো 95ক আমি কেনেকৈ পাব পাৰো 5 পূৰণ 5 1 গুণ 5 4 থাকিব 45 5 9 গুণ 45 চ' আমি কি পালো 19 দুইটাতে আছে মানে দুইটাই 19ৰে হৰণ যায় 19ৰে এইটো কেইবাৰ হৰণ যায় 19ৰে আমাৰ 2 3 গুণ 6 বাৰ তাৰপিছত এইটো কেইবাৰ যাব 5 বাৰ যাব ঠিক আছে ইয়াত আমি পাইছিলোঁ 5 বাৰ চ' 19টো বাহিৰৰ লিখিলোঁ আকৌ 6 আৰু 5 একেটা সংখ্যাৰে হৰণ নাযায় গতিকে এইটো ডাইৰেক্ট পূৰণ কৰিবা 6 5 গুণ কিমান হ'ল 30 আৰু বাহিৰত আছিলে 19 এইটো পূৰণ কৰি দিবা চ' 3 9 গুণ 27ৰ 7 2 কলিব 3 1 গুণ 3 3 2 5 আৰু শূন্যত আছিলে 570 আমাৰ শুদ্ধ হ'ব ক্ৰমে 12 15 আৰু 18 মিনিটৰ ব্যৱধানত 3টা ঘণ্টা বাজি উঠে ৰাতিপুৱা 9 বজাত একেলগে বাজিবলৈ আৰম্ভ কৰে ঘণ্টা 3টা ঠিক আছে চ' পিছৰ সময়টো কি হ'ব যেতিয়া তেওঁলোক একেলগে সকলোৱে একেলগে বাজি উঠিব চ' JNB 2014 চনত আহিছিলে আৰু কুৱেশ্যনটো আকৌ আহিব পাৰে এবাৰ গতিকে এনেধৰণৰ কুৱেশ্যন অহাৰ লগে লগে সদায় মনত ৰাখিবা ইয়াৰ LCM উলিয়াব লাগে কি উলিয়াব লাগে LCM কাৰ LCM উলিয়াব লাগে লহাগ উলিয়াব লাগে 12 12 15 15 ইয়াত আছে 18 18 উলিয়াব লাগে আৰু LCM উলিয়াৰ শ্বৰ্ট ট্ৰিকটো কি আছিলে গোটেই কেইটা একেটা সংখ্যাৰে হৰণ যায় নেকি চাব লাগে যিহেতু গোটেই কেইটা 3ৰে হৰণ যায় ৰাইট চ' 3ৰে 3 4 গুণ 12 3ৰে 3 5 গুণ 15 3ৰে 18টো 3 6 গুণ 18 আকৌ 6 আৰু 4টো কিহেৰে হৰণ যায় একেটা সংখ্যা 2ৰে হৰণ যায় 2 2 গুণ 4 অকে 5টো নাযায় 5 ভাগে থাকিব 2 3 গুণ 6 এতিয়া একেটা সংখ্যাৰে হৰণ যোৱা সংখ্যা নাই চ' গোটেই কেইটা পূৰণ কৰিম আমি LCM উলিয়াবৰ কাৰণে এফালে কিমান পালো 2 2 গুণ 4 4 5 গুণ 20 হ'ব আৰু ইফালে 3 থাকি গ'ল আৰু ইফালে 3 থাকি গ'ল 3 3 গুণ 9 চ' পূৰণ হৈ আছে 9 2 গুণ কিমান হ'ব 18 180 আচ্ছা 180 টো কি হয় ইয়াত যিহেতু মিনিট দিয়া আছিলে নহয় জানো চ' এইটো কি হ'ব মিনিট কি দিয়া আছে মিনিট আৰু এই অপশ্যন কেইটা চোৱা ইয়াত ঘড়ীৰ সময়টো দিয়া আছে গতিকে 180 মিনিটটো কিমান ঘণ্টা এইটো আমি প্ৰথমতে উলিয়াই লওঁ ৰাইট চ' আমি জানো যে 60 মিনিটত 1 ঘণ্টা 60 মিনিটত 1 ঘণ্টা চ' 180 মিনিটত কিমান ঘণ্টা বুলি ক'লে 1ৰ তললৈ এই 60টো নামি আহিব আৰু 180টো ইয়াত লিখি দিলে 0 0 কটা যাব আৰু 6ৰে এই 18টো কেইবাৰ যাব 3 বাৰ যাব চ' 3 ঘণ্টা চ' কিমান টাইমত একেলগে বাজিছিলে 9টা বজাত চ' 3 ঘণ্টাৰ পিছত 9ৰ লগত মই যদি 3 ঘণ্টা যোগ কৰোঁ তেতিয়া কি হ'ব 12 ঘণ্টা মানে 12টা বজাত দিনৰ 12 বজাত আমাৰ কি হ'ব আকৌ একেলগে বাজিব নাম্বাৰ 12ত আছে আটাইতকৈ সৰু সংখ্যাটো কিমান যিটো 42 98 আৰু 70ৰে হৰণ কৰিব পাৰিছে আটাইতকৈ সৰু সংখ্যা বুলি কোৱাৰ লগে লগে ইয়াৰ LCM আকৌ উলিয়াবলৈ চাবা চ' 42 98 আৰু 70ৰ আমি কি উলিয়াম LCM উলিয়াম চ' কেনেকৈ উলিয়াব লাগে শ্বৰ্ট ট্ৰিকটো যিহেতু 2ৰে গোটেইটো হৰণ যায় গতিকে 2টো বাহিৰ উলিয়াই ল'বা 2ৰে 2 2 গুণ 4 2 1 গুণ 2 আকৌ ইফালে 2 4 গুণ 8 2 9 গুণ 18 এইফালে 2 35 ঠিক আছে গোটেইটো আকৌ কিহেৰে হৰণ যায় চোৱাত 7এৰে হৰণ যায় অকে 7এৰে হৰণ যায় 7 7 3 গুণ 21 7 7 গুণ 49 7 5 গুণ 35 এই তিনিটাৰ ভিতৰত 3 7 5ৰ ভিতৰত আকৌ একেটা সংখ্যাৰে হৰণ যোৱা সংখ্যা আছেনে নাই গতিকে জাষ্ট পূৰণ কৰি দিয়া চ' গোটেইটো পূৰণ কৰা 2 আছে বাহিৰত আৰু 7 আছে 3 আছে 7 আছে আৰু 5 আছে চ' 5 দুগুণ কি হয় 10 ঠিক আছে 5 দুগুণ 10 7 8 গুণ 49 আৰু এইফালে আছে 3 থাকি গ'ল ঠিক আছে 3 9 গুণ 27ৰ 7 3 4 গুণ 12 12 2 কিমান হ'ব 14 আৰু 10 পূৰণ হৈ আছে 1470 অপশ্যন এ ৰাইট
ঠিক আছে, আজিলৈ ইমানেই আছিলে। চ' এইখিনি কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট আছিলে। এনেধৰণৰ কুৱেশ্যন আকৌ আহিব পাৰে আৰু এইখিনিত গোটেই কনচেপ্টবোৰ সোমাই গ'ল। মই ইয়াত যিমানটা কুৱেশ্যন আনিলোঁ, মানে 12টা কুৱেশ্যন আনিছিলোঁ ন, এই 12টা কুৱেশ্যন যদি তোমালোকে ভালকৈ প্ৰেক্টিচ কৰি যোৱা, এনেধৰণৰ কুৱেশ্যনেই বাৰে বাৰে আহি থাকে। আৰু ময়ো তোমালোকৰ কাৰণে প্ৰেক্টিচ ছেট এনেও লৈ আনিম। চ' প্ৰেক্টিচ ছেটত আমি পূৰা প্ৰেক্টিচ কৰিম। এনেধৰণৰ বহুত কেইটা কুৱেশ্যন থাকিব। গতিকে চেনেলটো তুমি যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি থবা, যাতে সেইবোৰ কুৱেশ্যন সময়মতে পাব পাৰা। চ' আজিলৈ ইমানেই। থেংক ইউ।